যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ যিবিলাক ঘৃণাসূচক মন্তব্য কৰি অসমত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ কাৰণে উঠি পৰি লাগিছে তাৰ বিৰুদ্ধে ইতিমধ্যে মহামান্য উচ্চতম ন্যায়ালয়ে দুটা গোচৰত এই সংক্ৰান্তত এটা ৰায় দি থৈছে। মহামান্য উচ্চতম ন্যায়ালয়ে 21/10/2022 তাৰিখৰ WPC নাম্বাৰ 940/2022 মতে দিল্লী, উত্তৰাখণ্ড আৰু ইউপিত মহামান্য পুলিচ আয়ুক্তক এটা নিৰ্দেশ দি থৈছে যে যদি কোনোবাই ঘৃণাসূচক মন্তব্য বা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ উদ্দেশ্যেৰে কোনোবা যদি তেনেকুৱা মন্তব্য কৰে তেনেহ'লে তেওঁৰ বিৰুদ্ধে চমুটো কেছ পুলিচে ৰেজিষ্টাৰ কৰি তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব দিছে। তাৰ পিছৰ পৰ্যায়ত সেই অন্য এটা কেছত সেই পূৰ্বৰ যিটো ৰায় দিছিলে সেই ৰায়টো অকল উত্তৰাখণ্ড, দিল্লী বা ইউপিত নহয় গোটেই ভাৰতবৰ্ষ জুৰি সেই ৰায়টোকে তেওঁলোকে মানে হেৰি কৰিছে, বহল ভিত্তিত মানে মহামান্য উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছে যে যিকোনো ৰাজ্যত যদি কোনোবা ব্যক্তি বা কোনোবা সংগঠনে বা কোনোবা প্ৰশাসনিক বিষয়াই যদি তেনেকুৱা ধৰণৰ মন্তব্য দি যদি সংঘাত সৃষ্টি কৰিব বিচাৰে বা সেই মন্তব্যৰ দ্বাৰাই কোনো ধৰণৰ সংঘাতৰ সৃষ্টি হয়, সেই ক্ষেত্ৰত অসম চৰকাৰৰ আৰক্ষী বিভাগে চমুটো কেছ লৈ তেওঁৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বা সেই কেছৰ তদন্ত আওতাত আনি তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিন্তু আমি অসমত দেখিবলৈ পাইছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সাংবিধানিক পদবীত থাকি অসমৰ সৰ্বোচ্চ পদবীত থাকি তেখেতে অসমৰ এটা জনগোষ্ঠীক টাৰ্গেট কৰি তেওঁ বিভিন্ন ধৰণৰ উচতনিক মন্তব্য দি আছে আৰু সেই উচতনিক মন্তব্যৰ প্ৰতিফলন হিচাপে আমি দেখিবলৈ পাইছোঁ যে উজনি অসমৰ বিভিন্ন পাৱত গজা কিছুমান সংগঠনে সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি তেওঁলোকক সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰি তেওঁলোকক নিষেধ কৰাৰ কাৰণে হাতে মাৰাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰৰোচনামূলক মন্তব্য তেওঁলোকে কৰিবলৈ লৈছে আৰু বিভিন্ন হোৰ্ডিংছ আকাৰে তেওঁলোকে সংখ্যালঘু মুছলমানসকলক অসমৰ পৰা নিষেধ কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকে প্ৰচাৰ পত্ৰিকা তেওঁলোকে প্ৰচাৰ কৰিবলৈ লৈছে। গতিকে এই ক্ষেত্ৰত মহামান্য উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশনা দি থৈছে সেই নিৰ্দেশনা অসম চৰকাৰৰ আৰক্ষী বিভাগে কাৰ্যকৰী নকৰাৰ ফলত আজি আমি মহামান্য উচ্চতম ন্যায়ালয়ত আহি ইয়াৰ কাৰণে আমি এটা আবেদন আমি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মহোদয়ক আমি দিছোঁ যাতে তেখেতসকলে ইয়াৰ পৰা এটা নিৰ্দেশনা দিয়ে যে পূৰ্বৰ যি নিৰ্দেশ কাৰ্যকৰী কৰা হোৱা নাই বা কাৰ্যকৰী কৰা নাই অসম চৰকাৰৰ আৰক্ষী বিভাগৰ ওপৰত যাতে পুনৰাই মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে যাতে এটা নিৰ্দেশনা পঠিয়াই যাতে যিখিনি গোচৰ ইতিমধ্যে অসমত দিয়া হৈছে সেই গোচৰসমূহ পঞ্জীয়ন কৰি যাতে মুখ্যমন্ত্ৰীৰ সেই ঘৃণাসূচক মন্তব্যৰ বিৰুদ্ধে যাতে অসম চৰকাৰৰ আৰক্ষী বিভাগে যাতে ব্যৱস্থা গ্ৰহণ কৰে। এই কথাটোকে আমি অৱগত কৰাৰ কাৰণে আমি লিখিতভাৱে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মহোদয়ক আমি অৱগত কৰিলোঁ। 2 নম্বৰ কথা হৈছে যে এছআৰৰ ক্ষেত্ৰত আপোনালোকে জানে যে অসমৰ মুখ্যমন্ত্ৰীয়ে এছআৰ আনিছে। তেওঁ কৈছে যে আমি এছআৰ আনিছোঁ এটা কাৰণতেই যে অসমৰ সংখ্যালঘু মিয়া আছে তেওঁলোকৰ নাম কৰ্তনৰ কাৰণে আমি এছআৰ আনিছোঁ। আৰু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ নিৰ্বাচনী